তেওঁক আমি মৰাটো নিবিচাৰিলোঁ। তথাপি কিবা কাৰণত যদি দুৰ্ঘটনা হৈছেও আমি অতি সোনকালে তেওঁক ন্যায়টো বিচাৰিছোঁ। এনেকৈ কি হ'ব? আৰু এই জেগাত আহি যাতে কোনো ল'ৰাই হওক বা ছোৱালী হওক মদ ভাং খাই যাতে উদ্ভণ্ডালি নকৰে। অমৰ হওক জুবিন গাৰ্গ, স্বৰ্গবাসী হওক, মানে য'তে থাকক শান্তিৰে থাকক, আমাকো শান্তিৰে থাকক। যিসকল অনুৰাগী ৰাইজ ইয়ালৈ আহে তেওঁলোকে সদায় তেওঁলোকক শ্ৰদ্ধা জনাবলৈ আহে। আমি ডিমৰীয়াবাসী ৰাইজে, আমি স্থানীয় ৰাইজে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোক আহিছে, অনুৰাগী হিচাপে আহিব পাৰে, কিন্তু অনুৰাগী নামত তেওঁলোক আহি ৰাতি যেতিয়া তেওঁলোকে সুৰাপান খাই আহি ইয়াত পৰিৱেশটো বিনষ্ট কৰে, তেতিয়া আমাৰ বৰ দুখ লাগে। কাৰণ এই অনুষ্ঠানটো এই অঞ্চলৰ বদনাম হয় আৰু এই অনুষ্ঠানটো আমাৰ এটা মন্দিৰলৈ ৰূপান্তৰ হ'বলৈ গৈ আছে। বহুত দূৰৰ পৰা আজি ভক্তৰ নিচিনাই মানুহবিলাকে আহিছে, তেওঁলোককো অশান্তি কৰাটো আমি খুব দুখ পাইছোঁ। গতিকে দূৰ দূৰণিৰ পৰা আহি যিসকল ব্যক্তিয়ে ৰাতি সুৰাপান খাই আহি ইয়াত পৰিৱেশ বিনষ্ট কৰে, তেওঁলোকক আমি আহ্বান জনাইছোঁ, যদি তেওঁলোকে সঁচাকৈ জুবিনৰ অনুৰাগী হয় তেনেহ'লে জুবিনক তেওঁলোকে শ্ৰদ্ধা জনাবৰ কাৰণে সুস্থ শৰীৰে সুস্থ মনেৰে আহিবৰ কাৰণে আহ্বান জনাইছোঁ।